শিৱসাগৰত কা বিৰোধী আইনৰ মুকনি শিৱসাগৰত উত্তাল কৰিছে প্ৰতিবেশ আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। অসমত কা বলবৎ নকৰিবলৈ বিভিন্ন দল সংগঠন দাবী জনাই আহিছে যদিও এই দাবীৰ প্ৰতি গুৰুত্ব নাই কোনো চৰকাৰৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ শিৱসাগৰত মানৱ শৃংখল কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু শিৱসাগৰ ষ্টেচন চাৰিআলিৰ সমীপত সংগঠনকেইটাৰ অৰ্থাৎ শতাধিক কৰ্মী থকা বিষয়ববীয়ে হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ। কা বলবৎ কৰিবলৈ দিয়া নহ'ব, বিজেপি চৰকাৰ হাই হাই কা আমি নামানো আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰিছে প্ৰতিবাদকাৰীসকলে। শিৱসাগৰৰ পৰা ফৌজদাৰী ৰিপৰ্ট, নিউজ এইট আছাম। সঁচাকৈ এটা দুৰ্ভাগ্যজনক, সুপ্ৰিম কোৰ্টত বিচাৰাধীন হৈ থকাৰ পাছতো কা পোনপটীয়াকৈ আৰু হেঁচা প্ৰয়োগ কৰি বলপূৰ্বকভাৱে কা যেনেকৈ পুনৰবাৰ ইয়াত কা আইনখন বলবৎ কৰিব খোজা হৈছে আমি একেমুখে ধিক্কাৰ দিছোঁ। আৰু কেতিয়াও অসমৰ ৰাইজে বিগত সময়ত যেনেধৰণে ইয়াত সমগ্ৰ অসম জুৰি প্ৰতিবাদ হৈছিলে, আকৌ পুনৰ যদি জোৰ জবৰদস্তি কা যদি প্ৰয়োগ কৰিবলৈ যায় ইয়াতকৈ কিন্তু ভয়াৱহ পৰিস্থিতি হ'ব। অসমৰ যিজন পাঁচজন আমাৰ ডেকা আমাৰ শ্বহীদক আমি হেৰুৱাৰ পাছত ইয়াতকৈ কিন্তু ভয়াৱহ পৰিস্থিতিৰ ফালে আমি অসমীয়া ৰাইজে কিন্তু ইয়াত যদি জোৰ জবৰদস্তি কা বলবৎ কৰিবলৈ যায় কিন্তু ইয়াতকৈ ভয়াৱহ পৰিস্থিতি আমি ইংগিত পাইছোঁ। আৰু সময় থাকোঁতে যে চৰকাৰখনে হিমন্ত বিশ্ব চৰকাৰখনে আমাৰ কেন্দ্ৰীয় চৰকাৰখনে সময় থাকোঁতে যাতে তেখেতসকলে এই সংশোধনী হওক আৰু জোৰ জবৰদস্তি যাতে কা বলবৎ কৰিবলৈ তেওঁলোকে প্ৰচেষ্টা নলয় তাক আমি সকীয়াই দিছোঁ আজি এই মানৱ শৃংখলৰ জৰিয়তে। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে আজি সমগ্ৰ অসম যদি কেইটামান মানুহে যদি কা আন্দোলন কৰিছে সেইটো কিন্তু ভুল ভাবিছে। অসমৰ জনসাধাৰণ আকৌ ৰাজপথলৈ ওলাব, 5জনকৈ তেজাল শ্বহীদৰ তেজ কেতিয়াও থলে দিয়া নহ'ব। যোৱাটো সময়ত দেখা গৈছিলে অসমৰ ৰাইজ সমস্ত ৰাজপথলৈ ওলাইছিল কা নামানো বুলি ক'বলৈ, আৰু 5জনকৈ তেওঁলোকে তেজাল যুৱকক গুলীয়াই হত্যা কৰিলে। তাৰপিছতে বহুত ছাত্ৰ ছাত্ৰীক তেওঁলোকে ঘূণীয়া কৰিলে। আকৌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এসপ্তাহৰ ভিতৰত কা বলবৎ কৰিব। কেৱল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তেল মাৰিবৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাড়ীখন চিৰযুগমীয়া কৰিবৰ বাবে এই অসমত কা বলবৎ কৰিব লৈছে। অসমীয়া মৰি যোৱা নাই, কৃষক মুক্তি মৰি যোৱা নাই, ছাত্ৰ মুক্তি মৰি যোৱা নাই, ৰাজ্য দল মৰি যোৱা নাই, যুৱ বাহিনী কিন্তু মৰি যোৱা নাই দেই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈ দিলোঁ কেনেবাকৈ যদি কা বলবৎ কৰিবলৈ হয় সকলো অসমীয়া ৰাইজ ৰাজপথলৈ ওলাব। কেৱল হিতাধিকাৰী কেৱল অৰুণোদয় আঁচনি দি মানুহক তুমি কিনিব নোৱাৰিবা। কা অসমীয়াই নামানে এইটো বাৰম্বাৰ কৈছোঁ। ভৱিষ্যতে কম, গুলি খাম, মাৰ খাম, জেলত যাম, আকৌ আমি কাৰ বিৰুদ্ধে আন্দোলন কৰিম। কা কেতিয়াও বলবৎ কৰিবলৈ দিয়া নহ'ব। তোমালোকৰ পুলিচ বাহিনীয়ে গুণ্ডা বাহিনীটো লগাই যদি আমাক বশীমূৰ কৰিব বিচাৰা এয়া কিন্তু নোৱাৰিব। এইবাৰ আমি মাৰ খাবলৈ সাজু আছোঁ, এইবাৰ গুলি খাবলৈ সাজি আছোঁ। কেতিয়াও জাতিদ্ৰোহী কা আমি কি গৃহীত কৰিবলৈ দিয়া নহ'ব। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।